এইবাৰ আহিলোঁ মই জানুৱাৰী মাহৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলৰ ফলদানৰ বিষয়ে। মিথুন ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট অৰ্থ টকা পইচা অহাৰ যোগ আছে। কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ যোগ আছে, কিন্তু মান সন্মান হানি হোৱাৰো যোগ আছে। ৰুগ্ম শৰীৰ থাকিব, কষ্ট হ'ব। শেষৰ ফালে আপোনালোকৰ যশ উন্নতি লাভ আছে, আনৰ সহায় লাভ আছে আৰু সৌভাগ্য হোৱাৰ যোগ আছে। এই মাহত এটা পূৰ্ণিমা থাকিব আৰু এটা অমাৱস্যা থাকিব। পূৰ্ণিমাৰ দিনাখন যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে তেওঁলোকে চন্দ্ৰক পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰ আপোনাৰ বলৱান হ'ব। আৰু যিসকলৰ শনিৰ চাৰাচাতি চলি আছে সেইসকলে শ্ৰী শ্ৰী মা কালীমণি দৰ্শন কৰিব। তেনে কৰিলে আপোনাৰ শনিৰ যি অশুভ প্ৰভাৱ সেই প্ৰভাৱৰ পৰা আপোনাৰ মুক্ত হ'ব। আৰু 22 জানুৱাৰী বৃহস্পতিবাৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী, বৰদা চতুৰ্থী আৰু বিনায়ক বধ পূজা আছে। তো গণেশ পূজাত এইবাৰ আপোনালোকে ৰঙা ফুলেৰে পূজা কৰিব। বছৰটো আপোনালোকৰ শুভ হ'ব। ধন টকা পইচাৰ যথেষ্ট সমাগম হ'ব। ব্যৱসায় ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। তো এইবাৰ গণেশক আপোনালোকে ৰঙা ফুলেৰে পূজা কৰিব। আৰু বিদ্যাৰ্থীসকলে 23 জানুৱাৰী শুকুৰবাৰ শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে। তো বিদ্যাৰ্থীসকলে যদি সৰস্বতীক হালধীয়া ফুলেৰে পূজা কৰে তেতিয়াহ'লে তেওঁলোকৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত সকলৰ উত্তীৰ্ণ হোৱাৰ যোগ যথেষ্ট সম্ভাৱনা আছে। ধন্যবাদ।